নমস্কাৰ, আজি গৈছোঁ খানা খাবলৈ। এই যে খানা বুলি ক'লে ভাত মাংস খোৱাই নহয়, এয়া হৈছে এটা সমন্বয় যাৰ যোগেদি আমি লগৰীয়া বা সমনীয়াসকলক লগ পাওঁ, কথা পাতোঁ, আড্ডা হয়, সেয়াই হৈছে খানা নহয়নে? বন্ধুসকল, আজি আমি ওচৰৰে এটি ঠাইলৈ গৈ আছোঁ আৰু আমি কেইজনমানে মিলি এতিয়া খানা খাম বুলি ভাবিলোঁ। এনেদৰে জুই জ্বলাই ল'লোঁ, মছলা পাতি এনেদৰে যোগাৰ কৰি ল'লোঁ আৰু আমি যিটো প্লেচত খাবলৈ ওলাইছোঁ এটা নদী বৈ গৈছে। নদীটোৰ পাৰতে আমি এনেদৰে চৌকা পাতি বহাই লৈ এনেদৰে লহৰা বহাই লৈ খানা বহাই দিছোঁ এনেদৰে। তাৰপিছত এয়া আমাৰ দুবিধ মাংস আছিল, এবিধ আছিল ব্ৰইলাৰ, এয়া ব্ৰইলাৰটো বনাই আছে আৰু এবিধ আছিল আমাৰ আপোনাৰ গাহৰি। তাৰপিছত আমি বনাই থাকোঁতে অলপ মানে চিপকৈ বৰষুণ আহিবলৈ ধৰিলে। আমি ভাবিলোঁ কি ইমানটো বৰষুণ নাহে, কাৰণ এখন পাহাৰ আছে, পাহাৰীয়া ঠাইত অলপ অতি সোনকালে বৰষুণ আহোঁ বুলি ক'লে আহি যায়, হয়নে নহয়? তাৰপিছতে গাহৰি বনাই আপোনালোকক দেখুৱাবই নোৱাৰিলোঁ, অলপ বৰষুণ আহিলে। এয়া ব্ৰইলাৰখিনি আপোনালোকক দেখুৱালোঁ। তাৰপাছতে আমি এয়া দেখিছেনে বৰষুণ চিপকৈ পৰি আছে, আপোনালোকক দেখুৱালোঁ। বৰষুণ যাক কমিছিল তেতিয়া। তাৰপিছত আমি য'ত যেনেদৰে আছোঁ তেনেদৰে আৰু ভাত বাঢ়ি লৈছোঁ আৰু খাইছোঁ। আপোনালোকৰ এনেকুৱা এক্সপিৰিয়েঞ্চ হৈছেনে বৰষুণৰ মাজত এনেদৰে খানা খোৱা? জনাবচোন কমেণ্টত।